সিংহ ৰাশি প্ৰেম ৰাশিফল 20ৰ পৰা 31 আগষ্ট 2026। সিংহ ৰাশিৰ জাতক জাতিকাসকল 20ৰ পৰা 31 আগষ্ট 2026 এই সময়ছোৱাই আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত আনিব পাৰে এটা ডাঙৰ পৰিৱৰ্তন। যিজন মানুহে এতিয়ালৈকে নিজৰ মনৰ কথা প্ৰকাশ কৰা নাই, তেওঁ হঠাৎ আপোনাৰ ওচৰ চাপি আহিব পাৰে। পুৰণি ভুল বুজাবুজি দূৰ হৈ সম্পৰ্কত আকৌ ঘূৰি আহিব পাৰে ভালপোৱা আৰু বিশ্বাস। কিন্তু সাৱধান, এই সময়ছোৱাত আপোনাৰ এটা ভুল কথা, অতিমাত্ৰা সন্দেহ অথবা তৃতীয় এজন ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ সুখী সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনহাতে যিসকল সিংহ ৰাশি এতিয়াও অবিবাহিত, তেওঁলোকৰ বাবে নতুন প্ৰেমৰ প্ৰস্তাৱ, হঠাৎ যোগাযোগ অথবা পুৰণি কোনো বিশেষ মানুহৰ পুনৰ আগমন ঘটাৰ সম্ভাৱনা থাকিব পাৰে। আৰু বিবাহিতসকলৰ ক্ষেত্ৰত জীৱনসংগীৰ পৰা পাব পাৰে গুৰুত্বপূৰ্ণ সহায়, মৰম আৰু এটা সুখবৰ। কিন্তু প্ৰশ্নটো হ'ল, 20ৰ পৰা 31 আগষ্টৰ ভিতৰত কোনটো সময়ত প্ৰেমৰ ভাগ্য আটাইতকৈ শক্তিশালী হ'ব পাৰে, কাক বিশ্বাস কৰিব আৰু কোনটো কথাই সম্পৰ্কত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। প্ৰেমৰ ভাগ্য কেতিয়া আটাইতকৈ শক্তিশালী হ'ব পাৰে এই সময়ছোৱাত সিংহ ৰাশিৰ ব্যক্তিসকলৰ 20ৰ পৰা 31 আগষ্ট 2026 এই সময়ছোৱাত প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বাবে এটা বিশেষ পৰিৱৰ্তনৰ সময় আহিব পাৰে। বিশেষকৈ যিসকলৰ মনত কোনোবা বিশেষ ব্যক্তি আছে কিন্তু এতিয়ালৈকে সেই সম্পৰ্কটোৰ ভৱিষ্যত স্পষ্ট হোৱা নাই, তেওঁলোকৰ বাবে এই সমস্যা গুৰুত্বপূৰ্ণ হ'ব পাৰে। 20ৰ পৰা 23 আগষ্ট পুৰণি অনুভূতি আকৌ জাগিব পাৰে। 20ৰ পৰা 23 আগষ্ট সময়ছোৱাত পুৰণি কোনো সম্পৰ্ক, পুৰণি প্ৰেম অথবা বহুদিন কথা নকোৱা কোনো বিশেষ ব্যক্তিৰ কথা আপোনাৰ মনলৈ আকৌ আহিব পাৰে। কিছুমান সিংহ ৰাশিৰ ক্ষেত্ৰত হঠাৎ ফোন, মেছেজ বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে যোগাযোগ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু ইয়াত এটা কথা মনত ৰাখিব, কেৱল এটা মেছেজ বা ফোন অহাৰ বাবেই লগে লগে আগৰ সম্পৰ্কলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত নল'ব। আগতে যি ভুলৰ বাবে দূৰত্বৰ সৃষ্টি হৈছিল, সেই ভুলবোৰ সঁচাকৈয়ে সলনি হৈছেনে সেইটো বুজি লোৱাটো অধিক গুৰুত্বপূৰ্ণ। 24ৰ পৰা 26 আগষ্ট প্ৰেমৰ ভাগ্য অধিক শক্তিশালী। 24ৰ পৰা 26 আগষ্ট এই সময়ছোৱাই সিংহ ৰাশিৰ বাবে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত তুলনামূলকভাৱে অধিক শক্তিশালী সময় হ'ব পাৰে। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। এই চিনাকিটো বন্ধুত্বৰ পৰা আৰম্ভ হৈ লাহে লাহে প্ৰেমৰ ৰূপ ল'ব পাৰে। বিশেষকৈ কামৰ ঠাইত, ব্যৱসায়িক যোগাযোগ, কোনো অনুষ্ঠান, বন্ধুবৰ্গ অথবা পৰিচিত মানুহৰ জৰিয়তে নতুন সম্পৰ্কৰ সুযোগ আহিব পাৰে। আৰু যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সময়ত মন খুলি কথা পতাৰ সুযোগ আহিব পাৰে। আপোনাৰ সংগীয়ে যদি কিবা কথাত অসন্তুষ্ট হৈ আছে, তেন্তে খং বা অহংকাৰ নেদেখুৱাই শান্তভাৱে কথা পাতিলে ভুল বুজাবুজি দূৰ কৰিব পৰা যায়। বিবাহিত সিংহ ৰাশিৰ বাবে বিবাহিত জাতক জাতিকাৰ বাবে 24ৰ পৰা 26 আগষ্টৰ সময়ছোৱা বিশেষভাৱে গুৰুত্বপূৰ্ণ। জীৱনসংগীৰ পৰা কোনো সহায়, পৰামৰ্শ অথবা মানসিক সমৰ্থন লাভ কৰিব পাৰে। কিন্তু সিংহ ৰাশিৰ এটা স্বভাৱ, নিজৰ কথা সঠিক বুলি ভাবি কেতিয়াবা কথাটো জোৰকৈ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা। এই সময়ত সেইটো এৰাই চলিব। সম্পৰ্কত জয়ী হোৱাতকৈ সম্পৰ্কটো ৰক্ষা কৰাটোহে অধিক ডাঙৰ কথা। এটা সৰু ক্ষমা, এটা মৰমৰ কথা অথবা সংগীৰ কথা মন দি শুনাটোৱে আপোনাৰ দাম্পত্য জীৱনত ডাঙৰ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। 27ৰ পৰা 28 27 আৰু 28 আগষ্ট সাৱধান হোৱাৰ সময়। 27 আৰু 28 আগষ্টত অলপ সাৱধান হোৱাটো ভাল। এই সময়খিনিত অতিৰিক্ত সন্দেহ, ভুল বুজাবুজি, তৃতীয় ব্যক্তিৰ কথা শুনি অথবা ছ'চিয়েল মিডিয়াৰ কোনো বিষয় লৈ সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ সংগীৰ কোনো কথা সম্পূৰ্ণকৈ নুবুজাকৈ সিদ্ধান্ত লোৱা উচিত নহয়। কোনোবাই আপোনাৰ কাণত কিবা কথা লগাই দিলে লগে লগে বিশ্বাস নকৰিব। প্ৰথমতে সত্যটো নিজে জানিবলৈ চেষ্টা কৰক, কাৰণ এই সময়ত এটা ভুল ধাৰণাই বহুত দিনৰ সুন্দৰ সম্পৰ্কত অশান্তি আনিব পাৰে। 29ৰ পৰা 31 আগষ্টত সম্পৰ্কত নতুন আৰম্ভণিৰ সংকেত। 29ৰ পৰা 31 আগষ্টলৈ পুনৰ পৰিস্থিতি ইতিবাচক হ'ব পাৰে। যিসকলৰ মাজত কিছুদিন ধৰি দূৰত্ব আছিল, তেওঁলোকৰ মাজত আকৌ কথা বতৰা আৰম্ভ হ'ব পাৰে। কিছুমান সিংহ ৰাশিৰ বাবে এই সময়ত প্ৰেমৰ প্ৰস্তাৱ, বিয়াৰ কথা, সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ আলোচনা অথবা পৰিয়ালৰ মাজত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সম্ভাৱনা থাকিব পাৰে। অবিবাহিতসকলে এই সময়ত কোনো ব্যক্তিৰ প্ৰতি নিজৰ অনুভূতি প্ৰকাশ কৰাৰ সাহস পাব পাৰে। কিন্তু মনত ৰাখিব, প্ৰেমত খৰখেদা নকৰিব। মানুহজনৰ ব্যৱহাৰ, দায়িত্ববোধ আৰু আপোনাৰ প্ৰতি সন্মান, এই তিনিটা বিষয়ে লক্ষ্য কৰক। কোনটো সময় আটাইতকৈ শক্তিশালী? সিংহ ৰাশিৰ বাবে
24ৰ পৰা 26 আগষ্ট আৰু তাৰপিছত 29ৰ পৰা 31 আগষ্ট প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত তুলনামূলকভাৱে শুভ সময় হিচাপে ধৰা হৈছে। বিশেষকৈ 24ৰ পৰা 26 আগষ্টত নতুন যোগাযোগ, মনৰ কথা প্ৰকাশ বা সম্পৰ্কত ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ লাভ কৰিব পাৰে। আৰু 29ৰ পৰা 31 আগষ্টত কোনো সম্পৰ্কত অধিক স্পষ্ট ৰূপ দিয়াৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত কাক বিশ্বাস কৰিব আৰু কাৰ প্ৰতি সাৱধান হ'ব লাগে। এই সময়ছোৱাত যিজন ব্যক্তিয়ে আপোনাৰ ব্যক্তিগত সম্পৰ্কৰ কথা বাৰে বাৰে জানিবলৈ চেষ্টা কৰে কিন্তু আপোনাৰ ভালৰ সময়ত কেতিয়াও আপোনাৰ কাষত নাথাকে, তেনে মানুহৰ কথাত সম্পৰ্কৰ সিদ্ধান্ত নল'ব। প্ৰেমৰ বিষয়ত তৃতীয় ব্যক্তিৰ পৰামৰ্শতকৈ আপোনাৰ সংগীৰ সৈতে পোনপটীয়াকৈ কথা পতাটো অধিক ভাল হ'ব। আৰু যিসকল অবিবাহিত তেওঁলোকে কেৱল বাহিৰৰ আকৰ্ষণৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত নল'ব। শেষ কথা, সিংহ ৰাশিৰ জাতক জাতিকাসকল 20ৰ পৰা 31 আগষ্ট 2026 আপোনাৰ প্ৰেম জীৱনৰ বাবে এটা নতুন অধ্যায়ৰ আৰম্ভণি হ'ব পাৰে। যদি আপুনি ইতিমধ্যে কোনো সম্পৰ্কত আছে, অহংকাৰ এৰি মৰমক আগস্থান দিয়ক। যদি আপুনি অবিবাহিত, নতুন মানুহক সুযোগ দিয়ক কিন্তু সময় লৈ চিনাকি হওক। আৰু যদি পুৰণি কোনো সম্পৰ্ক পুনৰ আপোনাৰ জীৱনলৈ ঘূৰি আহে, তেনে ক্ষেত্ৰত অতীতৰ ভুল পাহৰি যোৱাৰ আগতে সেই ভুলবোৰ সঁচাকৈয়ে সলনি হৈছে নে নাই সেয়া নিশ্চিত হওক। আপোনাৰ প্ৰেমৰ ভাগ্যৰ আটাইতকৈ শক্তিশালী সময় 24ৰ পৰা 26 আৰু 29ৰ পৰা 31 আগষ্ট। এই সময়ত এটা সৰু মৰমৰ কথা, এটা ফোন অথবা এটা হট আলোচনা আপোনাৰ সম্পৰ্কৰ দিশ সলনি কৰিব পাৰে। 20ৰ পৰা 31 আগষ্ট 2026ত সিংহ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত বিশ্বাসৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে। কাক বিশ্বাস কৰিব পাৰে? যিজন মানুহে আপোনাৰ সন্মুখত সুখত আনন্দ পায়, আপোনাৰ ব্যক্তিগত কথা আনৰ আগত প্ৰকাশ নকৰে আৰু সমস্যা আহিলে আপোনাৰ সংগীৰ বিৰুদ্ধে কথা কোৱাৰ সলনি দুয়োজনে শান্ত কৰিবলৈ চেষ্টা কৰে, এনে মানুহৰ পৰামৰ্শক গুৰুত্ব দিব পাৰে। কাৰ প্ৰতি সাৱধান হ'ব লাগে? যিজন তৃতীয় ব্যক্তিয়ে বাৰে বাৰে আপোনাৰ সংগীৰ বিষয়ে সন্দেহজনক কথা কয়, তোমাৰ সংগীয়ে তোমাক সঁচাকৈয়ে ভাল নাপায়, এই ধৰণৰ কথা কয় বা আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰে, তেনে ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। কোনটো কথাই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সময়ত মূল সমস্যাবোৰ হ'ব পাৰে অতিৰিক্ত সন্দেহ, সংগীৰ ফোন বা মেছেজক লৈ ভুল ধাৰণা, তৃতীয় ব্যক্তিৰ কথা পৰীক্ষা নকৰাকৈ বিশ্বাস কৰা, পুৰণি ভুল বাৰে বাৰে উলিয়াই অনা, খঙৰ সময়ত টান কথা কোৱা, ময়েই ঠিক আছোঁ বুলি অহংকাৰ কৰা, ব্যক্তিগত কথা বন্ধু বা আত্মীয়ৰ আগত প্ৰকাশ কৰা। বিশেষকৈ এটা ভুল মেছেজ, ভুল কথা বা আধা সঁচা তথ্যৰ ওপৰত সিদ্ধান্ত নল'ব। প্ৰথমতে নিজৰ সংগীৰ সৈতে পোনপটীয়াকৈ কথা পাতক। সিংহ ৰাশিৰ বাবে এই সময়ৰ মূলমন্ত্ৰ সন্দেহ নহয় স্পষ্ট কথা, অহংকাৰ নহয় বুজাবুজি, এই দুয়োটাই সম্পৰ্কটো শক্তিশালী কৰিব। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকল 20ৰ পৰা 31 আগষ্ট 2026 আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত বহু গুৰুত্বপূৰ্ণ মুহূৰ্ত আহিব পাৰে। মনত ৰাখিব, 24ৰ পৰা 26 আৰু 29ৰ পৰা 31 আগষ্ট আপোনাৰ সম্পৰ্কৰ বাবে বিশেষ সময় হ'ব পাৰে। কিন্তু অতিৰিক্ত সন্দেহ, তৃতীয় ব্যক্তিৰ কথা আৰু খঙৰ সময়ত কোৱা টান কথাৰ পৰা নিজকে আঁতৰাই ৰাখিব। যদি আপোনাৰ জীৱনত কোনো বিশেষ মানুহ আছে, তেন্তে কম কথা নহয়, সঠিক কথা সঠিক সময়ত আৰু মৰমেৰে কোৱাটোৱেই হ'ব আপোনাৰ সম্পৰ্কৰ শক্তি হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত লিখক জয় মা লক্ষ্মী। আপোনাৰ জীৱনত প্ৰেম, সুখ আৰু শান্তি সদায় থাকক। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফলৰ ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। ধন্যবাদ।